So hello everyone. আজি আমি নেক্সট ফাৰ্ষ্ট ক্লাছটোলৈ আগবাঢ়িছোঁ মেথছৰ। তো মেথছৰ আমাৰ যিবিলাক বেছিক কুৱেশ্যন আহে সেইবিলাক আমাৰ এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহে যে মিচিং নাম্বাৰ উলিয়াব লাগে। আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। তো ফাৰ্ষ্ট ইয়াতে কুৱেশ্যনটো দিয়া আছে, হোৱাট উইল কাম এট দ্য প্লেচ অফ কুৱেশ্যন মাৰ্ক। তো ইয়াত আমাৰ যিকেইটা নাম্বাৰ দিয়া আছে 4, 7, 12, 19, 28 কুৱেশ্যন মাৰ্ক। তো ইয়াত এটা পেটাৰ্ণ থাকে যিটো আমাৰ ইয়াৰ নেক্সট কুৱেশ্যন মাৰ্কৰ যিটো নাম্বাৰ হ'ব এইটো উলিওৱা এটা পেটাৰ্ণ আছে। তো ইয়াত গোটেইকেইটা নাম্বাৰ এনেকুৱা এটা ছিকুৱেঞ্চত দিয়া আছে যিটোৰ কুৱেশ্যন মাৰ্কত এটা ডেফিনিট নাম্বাৰ বহিব। তো আমি ফাৰ্ষ্ট অফ অল যেতিয়া কুৱেশ্যন পেপাৰখন আমাৰ হাতত আহে তেতিয়া আমি ফাৰ্ষ্ট চাব লাগে যে পেটাৰ্ণটো কি হয়। পেটাৰ্ণটো যদি খেলি মেলি হয় তেতিয়াহ'লে গোটেই এনচাৰটো ভুল হ'ব আৰু মাইনাছ মাৰ্কিং যদি থাকে তেন্তে মাইনাছ হৈ যাব। আৰু পেটাৰ্ণটো যদি আমি মিলাব পাৰোঁ, যিহেতু আমাৰ হাতত সময় বহুত কম থাকিব, পেটাৰ্ণটো যদি মিলাব পাৰোঁ তেন্তে আমি গম পাই যাম যে এনচাৰটো কি হ'ব। তো ইয়াতে আমি ষ্টাৰ্টত চাব লাগিব 4 নেক্সট যিটো 7 আছে ইয়াৰ মাজত এনেকুৱা কি পেটাৰ্ণ আছে, কি ছিকুৱেঞ্চ আছে যিটো নেকি 4ৰ লগত এড কৰিলে হ'ব। 4 + 3 = 7। আমি ইয়াত চাম যে 3 এটা অড নাম্বাৰ। 3 পিছত আমাৰ নেক্সট অড নাম্বাৰ আহে 7 + 5। এই 5টো 3ৰ পিছৰ অড নাম্বাৰ হয় 12। চ' আমাৰ যিটো ছিকুৱেঞ্চ হ'ব সেইটো অড নাম্বাৰৰ হ'ব। কিন্তু ইয়াত যদি আমাৰ প্ৰাইম নাম্বাৰ আহি যায় সেইকাৰণে আমি এইটোও চাব লাগিব যে প্ৰাইম নাম্বাৰ হয় নে চিম্পল অড নাম্বাৰ হয়। চ' নেক্সট 12 + 5ৰ পিছত আহিব 7। 12 + 7 = 19। চ' নেক্সট 19 + 7ৰ পিছত 9। 19 + 9 = 28। চ' আমি এইখিনি পালোঁ 4, 7, 12, 19, 28। এতিয়া আমাৰ 28 প্লাছ এনেকুৱা কি নাম্বাৰ হ'ব যিটো হ'লে আমাৰ কুৱেশ্যন মাৰ্কৰ নাম্বাৰটো আহি যাব। চ' 9ৰ পিছত আমাৰ নেক্সট অড নাম্বাৰ আছে 11। চ' 28 + 11 = 39। চ' আমাৰ কুৱেশ্যন মাৰ্কৰ যিটো নাম্বাৰ হ'ব সেইটো হ'ব 39। চ' এনেকুৱা ধৰণৰ ছিকুৱেঞ্চত যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে। যদি আমাৰ এইটো চাওঁ যে এই 9টো যদি নাথাকিল হয়, এই 9টোৰ সলনি 7ৰ পিছত আমাৰ ডাইৰেক্ট 11 আহিব পাৰিলে হয়। যদি 7ৰ পিছত 11 আহিলে হয় তেতিয়াহ'লে এইটো প্ৰাইম নাম্বাৰৰ ছিৰিজ হ'ল হয়। যিহেতু 9 আহিছে আৰু 9 ইজ নট এ প্ৰাইম নাম্বাৰ, 9টো প্ৰাইম নাম্বাৰ নহয়, মৌলিক সংখ্যা নহয়। সেইকাৰণে 9 অহাৰ কাৰণে গোটেই ছিৰিজটো আমাৰ চিম্পল অড নম্বৰত আহিব, যিটো প্ৰাইম নম্বৰ নাহে। কিন্তু প্ৰাইম নম্বৰ আহিব পাৰে, সেইকাৰণে কুৱেশ্যনৰ নাম্বাৰকেইটা আমি ভালদৰে চাব লাগিব, প্লাছ আমি ছিকুৱেঞ্চটো মিলাই ল'ব লাগিব। চ' ইয়াতে আমাৰ এনচাৰটো হ'ব 39। কুৱেশ্যন মাৰ্কৰ ঠাইত হ'ব আমাৰ 39। চ' 39 ইজ দ্য ৰাইট এনচাৰ। অপশ্যনত থাকিব এনেকুৱা, অপশ্যন এ 38, অপশ্যন বি 39, অপশ্যন চি 41, অপশ্যন ডি আমাৰ 43 মান থাকিব পাৰে। চ' ইয়াত এনচাৰ হ'ব অপশ্যন বি 39। এইটো কাৰেক্ট এনচাৰ হয়। এনেকুৱা ধৰণৰ নেক্সট বেলেগ ধৰণৰ আৰু কিছুমান ছিৰিজ আহিব পাৰে যিবিলাক আমি দেখুৱাই থাকিম বাৰু। ধৰি লওক আমাৰ এইটো ছিৰিজ নহয়, এটা বেলেগ ছিৰিজ আহিছে। আমাৰ ছিৰিজটো ধৰক এনেকুৱা আহিব যে 1, নেক্সটটো আহিব 0, নেক্সট আহিব 2, নেক্সট ধৰক আহিব 3,
1 next 4 next কি হ'ব এইটো আহিব পাৰে সো ইয়াত অকনমান কমপ্লিকেশন আছে যেনে 1 minus 1 is 0 ইয়াত minus 1 0 plus 2 is 2 ইয়াত plus 2 2 minus 1 is 1 1 plus 3 is 4 yet 1 minus 2 plus 1 minus 3 plus next 4 minus 1 is 3 যেটো আমাৰ question mark or ঠাইত তো তেনেকুৱা 1 minus 2 plus 1 minus 3 plus 1 minus 4 plus 1 minus 6 plus এনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ সিৰিজ আহিব পাৰে আৰু সিৰিজটো আমি ফাৰ্স্ট এনালাইজ কৰিব লাগে তাৰ পিছত আমি সেইটো কৰি চাব লাগে ফাৰ্স্ট যদি সিৰিজটো মিলাব নোৱাৰে তেন্তে কোৱেশ্চনটো ভুল হোৱা 100% চান্স থাকে সো নেক্সট আমি question marker ঠাইত যেটো question marker ঠাইত আমাৰ নেক্সট যেটো নাম্বাৰ আহিব এটো আৰু অলপ বেছি অকনমান স্লাইট কমপ্লিকেশনৰ এটা কোৱেশ্চন চাম সো আমাৰ হাতত এটা নতুন সিকোয়েন্স আহিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহাটো প্ৰায় 90% sure তো ইয়াত আমাৰ এনেকুৱা ধৰণৰ বক্স দেখি একচুয়ালি বহুতে ভয় খাই যায় যে কি হ'ব ইমান টান আহিছে কিন্তু বহুত সিম্পল হয় একদম ভয় নোখোৱাকে যদি কোৱেশ্চনটো অলপ কুল মাইন্ডেৰে যদি ভাবি চোৱা যায় তেন্তে এনসাৰটো আমাৰ আগতে আছে ইয়াতে 1 11 120 2 7 45 3 5 question mark বহুত সিম্পল হয় ইয়াত আমি চাব গলে এই 11 আৰু 1 ৰ পৰা 122 আহিছে 11 স্কয়াৰ কৰি দিলো আৰু 1 স্কয়াৰ কৰি দিলো 11 স্কয়াৰ হলে 121 1 স্কয়াৰ হলে only 1 121 minus 1 is equal 120 7 স্কয়াৰ হলে 49 2 square hole 4 49 minus 4 is 45 5 square hole 25 3 square hole 9 25 minus 9 16 very simple so এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব পাৰে ইয়াৰ হলনে যদি বেলেগ ধৰণৰ কোৱেশ্চন আহি যায় তেন্তে এনেকুৱা ধৰণৰে কিছুমান ফৰ্মুলা ইয়াতে এপ্লাই হ'ব আৰু সেই ফৰ্মুলা বিলাকৰ পৰা আমি বহুত ধুনিয়াকে এনসাৰটো উলিয়াব পাৰো ইয়াতে আমাৰ অপচন থাকিব a 15 b ধৰক 17 c ধৰক 16 আৰু d ধৰক থাকিব 12 so 16c is the correct answer তো এনেকুৱা ধৰণৰ বহুত সিম্পল কোৱেশ্চন থাকিব কিন্তু এক্সাম হলত যদি আমি পেনিক কৰি যাও বা আমি যদি ভয় খাই যাও কোৱেশ্চন পেপাৰখন দেখি যে ইমান টান এক্সাম ম্যাথছ আহিছে তেন্তে কিন্তু নাৰ্ভাস হলে কোৱেশ্চনটো ভুল হোৱাৰ চান্স বহুত বেছি থাকে নাৰ্ভাস নোহোৱাকে যদি কোৱেশ্চনটো অকনমান ভাল মাইন্ডেৰে কুল মাইন্ডেৰে যদি সলভ কৰিব ট্ৰাই কৰা যায় তেন্তে বহুত ইজিলি সলভ হৈ যায় যেহেতু এবাৰ বহুত বেছি মানুহে প্ৰিপাৰেচন কৰি আছে তাৰ কাৰণে কোৱেশ্চন বিলাক অকনমান টান হ'ব পাৰে কিন্তু তথাপিও কনফিডেন্সত যদি এক্সামটো দিয়া যায় তেন্তে পাস কৰাৰ চান্সও বহুত বেছি আছে যেহেতু পেপাৰ টান হ'ব বুলি বহুতে ভয় খাইও আছে তাৰ কাৰণে সো আমি নেক্সট কোৱেশ্চন চাম এতিয়া সো আমাৰ নেক্সট কোৱেশ্চনটো আহিল 4 plus 1 is 5 5 plus 2 is 12 6 plus 3 is 21 7 plus 4 is 32 9 plus 6 question mark ইয়াত বহুতৰ মাইন্ডত এইটো আহি যাব পাৰে
যে 4 plus 1 is 5, 5 plus 2 7 plus 5 is 12, 6 plus 3 9 plus 12 is 21, 7 plus 4 11 plus 21 32, 9 plus 6 15 plus 32. ইয়াতে সিকুৱেন্সটো ছিঙি যায় যেহেতু 4 5 6 7 লৈকে ঠিকে আছে 1 2 3 4 লৈকে ঠিকে আছে কিন্তু ইয়াতে আমাৰ 8 plus 5 টো মিসিং আৰু ইয়াতে হৈ যায় আসল খেলিমেলি বহুতে সাগে এইটো কোৱেশ্চন আগতে কৰবাত নহয় কৰবাত পাইছে এটো বহুত কমন কোৱেশ্চন হয় কৰবাত এনে কিছুমান মানে আইকিউ টেষ্ট কৰিবৰ কাৰণে কৰবাত দিয়াও হয় সাগে আৰু সো ইয়াত যেতিয়া নেকি 8 plus 5 টো মিসিং হয় তেন্তে এই সিকুৱেন্সটো নিমিলা হৈ যায় তেতিয়াই হৈ যায় আসল খেলিমেলিটো কাৰণ বহুতে নাজানে যে ইয়াৰ প্যাটাৰ্নটো হেইটো নহয় যেটো আমি ভাবিছিলো ইয়াৰ প্যাটাৰ্নটো অকমান বেলেগ হয় ফাৰ্স্ট অফ অল 4 plus 1 is 5 এইটো ঠিকে আছে কিন্তু 5 plus 2 is 12 এইচোন কোৱেশ্চনে ভুল আছে কিন্তু লজিকটো বেলেগত সোমাই আছে ইয়াৰে অৰিজিনাল যেটো প্যাটাৰ্ন হয় এটো বেলেগত সোমাই আছে 4 into 1 4 পূৰণ 1 4 plus 1 5 5 into 2 10 plus 2 12 6 into 3 9 6 into 3 18 plus 3 21 7 into 4 28 plus 4 32 9 into 6 54 plus 6 60 so ইয়াৰ answer হ'ব 60 কিন্তু আমি যদি 9 plus 6 plus 32 এইটো হিসাবত কেতিয়াও 60 নহয় so 60 নহলে আমাৰ অপচনত যদি বেলেগ নাম্বাৰ থাকে মানে 60 আছে কিন্তু আমি যদি মিলাব নোৱাৰো তেন্তে আমি ভাবি থাকিম কি হ'ব আৰু হেকত যায় টুক্কা মাৰি থৈ আহিম টুক্কা মাৰাত কেতিয়াবা হ'ব পাৰে নহব পাৰে কাৰণ নামেই টুক্কা so যেহেতু আমাৰ কোৱেশ্চনৰ প্যাটাৰ্নটো বেলেগ হয় তাৰ কাৰণে 60 is the right answer আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন ইফালে মই সাইডত কৰিও দিছো বাৰু 4 into 1 plus 1 5 into 2 plus 2 6 into 3 plus 3 7 into 4 plus 4 9 into 6 plus 6 আৰু এইটোৱে হৈছে আমাৰ 60 so এইটোৱে হৈছে আমাৰ অৰিজিনাল প্যাটাৰ্ন যেটো হিচাপত আমি সিকুৱেন্স মিলাব পাৰো আমাৰ অপচন যদি থাকে অপচন এ 56 অপচন বি 60 অপচন সি 72 অপচন ডি ধৰক 82 তো আমাৰ এনসাৰ হ'ব অপচন বি কিন্তু যেহেতু আজিকালি কোৱেশ্চন বিলাক অকমান কনফিউজ কৰি দিয়ে তাৰ কাৰণে আমাৰ 9 plus 6 plus 32 ৰ যেটো এনসাৰ হ'ব হেতু সাকে অপচনত থাকিব পাৰে মেবি থাকিব পাৰে যদি থাকে আৰু হেতু যদি টিক কৰি থৈ আহে তেন্তে ডেফিনেটলি ভুল হ'ব আৰু মোস্ট প্ৰবাবলি এইবাৰ হয়তো মাইনাস মাৰ্কিং আহিব পাৰে কোৱেশ্চনৰ মাইনাস মাৰ্কিং অহাৰ চান্স বহুত আছে এইবাৰ কাৰণ যেহেতু এইবাৰ অকমান টাফ হ'ব প্লাস ক্যান্ডিডেট বেছি হ'ব তো বাঢ়ি যোৱাৰ চান্স আছে প্লাস মাইনাস মাৰ্কিং হোৱাৰ চান্স বহুতখিনি আছে সো এনেকুৱা ধৰণৰ নেক্সট আমি যেহেতু এটো আমাৰ ম্যাথছ এন্ড ৰিজনিংৰ ফাৰ্স্ট ক্লাস হয় তো সেই কাৰণে আমি এইখিনিলৈকে ডিসকাস কৰিছো নেক্সট মেবি কালি পৰহি মানৰ ভিতৰত যেটো নেক্সট ভিডিও আহিব এটোত আমি সিকুৱেন্স খিনিৰ লগতে আমি ট্ৰিগনোমেট্ৰি সিম্পল যেখিনি ট্ৰিগনোমেট্ৰি হয় ডিসটেন্স উলিওৱা ধৰি লওক আপুনি ঘৰৰ পৰা ৰাতিপুৱা শুই উঠি আপুনি দক্ষিণ ফালে গল তাৰ পৰা ৰাইট টাৰ্ন ললে লেফট টাৰ্ন ললে লৈ আপুনি অকনমান পূব ফালে গল গৈ ঘৰৰ পৰা আপোনাৰ ডিসটেন্স কিমান হ'ব এইফালে ধৰক আপুনি 3 কিলোমিটাৰ গৈছে এইফালে 4 কিলোমিটাৰ গৈছে তো ঘৰৰ পৰা ডিসটেন্স কিমান হ'ব আমাৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি নেক্সট ভিডিও বিলাকত ভালদৰে চাম তো যিমানখিনি পাৰে এটো চাব আৰু ঘৰত যিমানখিনি পাৰে প্ৰেক্টিস কৰিব যিমানখিনি পাৰে শেয়াৰ কৰিব যাতে কোনোবা নিউ ক্যান্ডিডেটৰ সুবিধা হয় তো এইখিনিয়ে থ্যাংক ইউ